সঁচা কথা বৰদেউতা, অভি মই সুনীতাক ভাল পাওঁ। হোৱাট তই সুনীতাক তেনেহ'লে এই কথা তই মোক আহিয়ে কোৱা নাছিলি কিয় হাজৰিকাৰ আগত মোক অপদস্থ কৰিবলৈ মোৰ কোনো উপায় নাছিল। কিন্তু কিয় এঘৰ মানুহক মিছাতে আশা দি আৰু তেওঁলোকে হয়তো ভাবি আছে নাই নাই ইয়াতো অন্যায় মই এতিয়াই সকলো কথা হাজৰিকাক অবিনাশ এইবোৰ কথাটো এদিন ক'বই লাগিব, কিন্তু এতিয়া কাকো একো জনাব নালাগে। তই ভাবিছ কি এঘৰ মানুহক তই প্ৰতাৰণা কৰিবি আৰু সকলো কথা জানি মই মনে মনে থাকিম থাকিব লাগিব বৰদেউতা, নহ'লে মই ধৰি লওঁ যে নিজৰ প্ৰেমত অসফল হৈ আপুনি আন কাৰোবাক চিৰদিন নিজৰ দৰে এটা অকলশৰীয়া জীৱন কটাবলৈ বাধ্য কৰিব খুজিছে। ভালেই কৈছে, আঁঠুৱা পাই থ'ব লাগে। বাহিৰত ইয়ে নহয়, আঁঠু পাই থ'ব, ভিতৰতে আঁঠু পাই থ'ব লাগে। বেলেগ মানুহ আহে নাই, ষ্টুডেণ্টবিলাকৰ আগতে আঁঠু পাব লাগে, ভিতৰতে আঁঠু পাব লাগে। ইমান গভীৰভাৱেনো কি চিন্তা কৰি আছে? মইনো আৰু কি চিন্তা কৰিম বহক অকলশৰীয়া মানুহ অকলশৰে থকাৰ পিছতো জানো কিবা এটা কাৰণ নাই? কাৰণ কিয় কিবা এটা বিশেষ কাৰণ নাথাকিলে আপোনাৰ দৰে এজন প্ৰতিষ্ঠিত মানুহ গোটেই জীৱন এনেকৈ অকলশৰে থাকে? আপুনি অহাৰ আগলৈকে মই কি ভাবিছিলো জানে মোৰ সেই দিনবিলাকৰ কথা তেতিয়া মই ভবা নাছিলো যে চিৰদিন সেই দিনবিলাকৰ স্মৃতি লৈ মই জীয়াই থাকিব লাগিব বহুতো সপোন দেখিছিলো জানে কিন্তু সঁচা নহ'ল কিয়? সেই একেই সংঘাত দুখন হিয়াৰ মিলনক বাধা দিবলৈ থিয় হোৱা ধনী দুখীয়াৰ প্ৰাচীৰ মোৰ দোষ কি হ'ল জানে মোৰ দেউতা গাঁৱৰ এজন দুখীয়া খেতিয়ক দলিচাত খোজ কঢ়া কোনোবাই গাঁৱৰ বোকা পানী খচকিব নোখোজিলে আৰু থাওক পুৰণি কথা আজিও যদি সেই প্ৰাচীৰখনে দুখন হিয়াৰ মিলনত বাধা দিব খোজে আপুনি বাৰু কাৰ পক্ষ ল'ব? ঠিক আপোনাৰ দৰে আন কাৰোবাক আজি জানো আপুনি সহায় নকৰিব?